দক্ষিণ কামৰূপ মাজুলীত কাঠৰ দলঙৰ বিধ্বস্ত ৰূপ ভঙা দলঙৰ বাবে জীয়াতু ভুগিছে হাজাৰ হাজাৰ লোকে ইয়া দক্ষিণ কামৰূপৰ নগৰবেৰাৰ জলজলি নদীৰ দৃশ্য বহু বছৰ পূৰ্বে ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছিল এখন কাঠৰ দলং কেইবছৰমান দলংখনেৰে ৰাইজে ভালদৰে পাৰাপাৰ হৈ থাকিল কিন্তু লাহে লাহে দলংখন দুৰ্বল হ'বলৈ ধৰিলে কাঠবোৰ পচি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিল এতিয়া পুনৰ নাৱেৰে যাতায়াত কৰিব লাগে নাও পৰ্যাপ্ত নহয় বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে হাজাৰ হাজাৰ লোক মানে বহুত অসুবিধা যেতিয়া আমাৰ 9টাত ক্লাছ থাকে কেতিয়াবা আমি 8:30টাত আহি পাইছো যেতিয়া নাওটো এটা দিয়ে কেতিয়াবা দিলে কি হয় আমাৰ আধা ঘণ্টা ইয়াতে যায় পিছত আমি ক্লাছটো যাই নাপাও আৰু ক্লাছটো যদি নাপাও তো আমাৰ ষ্টুডেন্টখিনি বহুত প্ৰবলেম হয় এইখিনি দিনটো তথাপি কেইহাজাৰ মানুহ অহা যোৱা কৰে বহুত 10,000 মান হয় 10,000 ডক্টৰে নাপায় আৰু তো ৰাস্তাতে হ'বলগীয়া হয় আৰু মানে ৰোগীটোৰ বহুত প্ৰবলেম হৈ যায় বেছি অসুবিধা হৈছে ছাত্ৰ ছাত্ৰী আৰু ৰোগীৰ এই স্থানত সোনকালেই এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰলৈ অনুৰোধ ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হৈছে আমাৰ এই দলংখন থাকিলে বহুত ভাল হলহেঁতেন চৰকাৰৰ ওচৰত এটাই অনুৰোধ আমাৰ এই দলংখন যাতে ভাল সোনকালে দিয়ে এইটো আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিলো না ইয়াতে থাকে তাতে আমাৰ 8:50 কেতিয়াবা এনেকুৱা হয় নে তোমালোকে লেট হোৱাৰ বাবে পৰীক্ষা মিছ কৰিব লাগে হয় হয় হয়নে হয় কি ক'ব কেনেকুৱা অসুবিধা যি অসুবিধা পাই আছো এতিয়া ক'বলগীয়া তাৰমানে ভাষাই নাই ইফালে মাজুলীত ঘটিল ভয়ংকৰ এক অঘটন হঠাৎ ভাগি পৰিল খেৰকটীয়া নদীৰ দলং এয়া মাজুলীৰ পাথৰিচুক খেৰকটীয়া নদীৰ কাঠৰ জৰাজীৰ্ণ দলং আজি হঠাৎ ভাগি পৰে দলংখনৰ এচুৱা সেই সময়তে দলংখনেৰে একাংশ ছাত্ৰ ছাত্ৰী গৈ আছিল বিদ্যালয়লৈ প্ৰথমতে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ দলংখনেৰে দৈনিক হাজাৰ হাজাৰ লোকে পাৰাপাৰ হয় এখন পকী দলং নিৰ্মাণ কৰি আছে যদিও সময় লাগিব তেতিয়ালৈকে কিদৰে পাৰাপাৰ হ'ব ৰাইজে হয়তো নাৱেই হ'ব শেষ ভৰসা দুৰ্ঘটনাত গটাৰ মুহূৰ্তত ল'ৰা ছোৱালীখিনি আহিছিলে ল'ৰা ছোৱালীখিনি অহাৰ লগে লগে মানে দলংখন ভাগি গৈছে আৰু ইমানে ক্ষতি হৈছে গোটেই আমাৰ ল'ৰা ছোৱালীখিনি বিদ্যালয়ত আজি উপস্থিত থাকিব পৰা নগ'ল যিহেতু নেকি ইয়াত প্ৰশাসনৰে নে মন্ত্ৰীয়ে নে কাৰ দুখ আমি নাজানো আমি বাৰম্বাৰে বিধায়ক মহোদয়ক জনাইছোঁ ডিপাৰ্টমেণ্টক জনাইছোঁ যে নাও এখন বা দলংখন মেৰামতি কিন্তু আজি তাৰিখলৈকে মেৰামতি কৰা নগ'ল যাই হওক আমি এতিয়া বিচাৰিছোঁ যে প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনৰ যোগেদি আজিৰ এই তাৰিখৰ পৰা নাৱৰ ব্যৱস্থাটো বা যি প্ৰকাৰ হ'লেও আমাৰ এই লুইতখাবলো নামনি অংশৰ মানুহখিনিৰ উপকৃতৰ কাৰণে নাৱৰ ব্যৱস্থা কৰি দিব বুলি আমি নিউজৰ যোগেদি উপায়ুক্ত মহোদয় আৰু দুৰ্যোগ ব্যৱস্থাপনৰ বিভাগটোক আমি আহ্বান জনাইছোঁ নগৰবেৰাৰ পৰা বিল্লাল হুছেইন আৰু মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট অসম লাইভ 24